জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকে বহুতে ভাবি আছে যে এইবাৰ আছাম পুলিচ AB UB কাট অফ কিমান মাৰিব, কিমান পালে আপোনালোকক ৰিটেন এক্সাম দিবলৈ মাতিব। বন্ধুসকল, মই প্ৰথমতেই কৈ দিছোঁ, যোৱাবাৰতকৈ এইবাৰ কাট অফ বহুত কম মাৰিব, কাৰণ যোৱাবাৰ পোষ্ট বহুত কম আছিলে আৰু যোৱাবাৰৰ তুলনাত এইবাৰ অলপমান বেছি আছে। ঠিক আছে বন্ধুসকল, আৰু বন্ধুসকল আপোনালোকক যোনটো কাট অফ দিয়া হয় সেইটো এটা এক্সপেক্টেড কাট অফ হয়। কোনেও নাজানে সঠিকভাৱে যে ইমানটো কাট অফ আহিব। আপোনালোকক এটা এক্সপেক্টেড কাট অফ দিয়া হয় আৰু এটা ছেফ স্ক'ৰ হয়। সিমানটো যদি আপোনালোকে উঠাবলৈ চাই আপোনালোকে ছেফ হৈ থাকে, আপোনালোকৰ ৰিটেনলৈ পঢ়ি থাকিব পাৰিব। সিমানটো যদি নাম্বাৰ উঠাই থাকে আপোনালোকে ৰিটেন টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকিব পাৰিব। ঠিক আছে বন্ধুসকল, আপোনালোকে কোনো নাভাবিব যে আপোনালোকক মন ডাউন কৰিবলৈ ইমান বেছি কাট অফ দিয়া হয়। আপোনালোকক মন ডাউন কৰিবলৈ নহয়, আপোনালোকক উৎসাহ জনাবলৈ, যাতে আপোনালোকে ইমান কাট অফ যাব বুলি ভাবি বেছি প্ৰিপেৰেশ্যন চলায়, বেছি ভালদৰে প্ৰিপেৰেশ্যন চলায়। সেইকাৰণে অলপমান বেছিকৈ কাট অফ দিয়া হয়। ঠিক আছে বন্ধুসকল, মই প্ৰথমতে কৈ দিছোঁ আপোনালোকৰ এইবাৰ পোষ্টৰ কথা। যোৱাবাৰ পোষ্ট কিমান আছিলে আৰু এইবাৰ কিমান আছে। যোৱাবাৰ পোষ্ট আছিলে, স্ক্ৰীণত মই দেখাই দিছোঁ, আপোনালোকক চাই লওক। যোৱাবাৰ পোষ্ট আছিলে, যোৱাবাৰ ABত পোষ্ট আছিলে 1429টা আৰু UBত পোষ্ট আছিলে 705টা, মানে টোটেল পোষ্ট আছিলে 2134টা। আৰু এইবাৰ 2024ত মানে হ'বলগীয়া যোনটো ইণ্টাৰভিউ তাত পোষ্ট আছে ABত 2300 আৰু UBত আছে 1645টা, মানে টোটেল পোষ্ট আছে 3945টা। তো বন্ধুসকল, দেখিলেই যোৱাবাৰতকৈ এইবাৰ পোষ্ট অলপমান বেছি আছে, গতিকে কাট অফ ইমান বেছি নাযায়, অলপ কমত যাব। ঠিক আছে বন্ধুসকল, আৰু আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে যদি লং জাম্প এক্সিলেণ্ট মাৰে, চিন আপ এক্সিলেণ্ট মাৰে, ৰানিংটো যদি আপোনালোকে যেনে তেনে হ'লেও পাছ কৰে, তেনেহ'লে আপোনালোকৰ 50% নাম অহাৰ চান্স আছে। 100% নকওঁ মই, 50% নাম অহাৰ চান্স আছে। কিন্তু আপোনালোকে যদি ভাবে ৰানিংটো যেনে তেনে পাছ কৰিলেও মোৰ নাম আহিব, তেনেহ'লে আপোনালোকে এইটো ভুল ভাবিব। কাৰণ আপোনালোকে ৰানিঙত কমচে কম 12-13 নম্বৰ উঠাম বুলি প্ৰিপেৰেশ্যন চলাব লাগিব, তেতিয়াহে আপোনালোকৰ নাম আহিব। ঠিক আছে বন্ধুসকল, আৰু বন্ধুসকল মই আপোনালোকক প্ৰথমতে এতিয়া যোৱাবাৰ কিমান কাট অফ গৈছিলে লিষ্টখন দেখাই দিছোঁ। যোৱাবাৰ লিষ্টখন আপোনালোক স্ক্ৰীণত দেখাই দিছোঁ, এবাৰ ভালদৰে চাই লওক। স্ক্ৰীণত দেখা লিষ্টখন হ'ল AB লিষ্ট। AB লিষ্টখন চাই লওক আপোনালোকে। সকলোৰে ডিষ্ট্ৰিক্টৰ মই নাম্বাৰখিনি কৈ নাথাকোঁ, যদি সকলোৰে ডিষ্ট্ৰিক্টৰ নাম্বাৰখিনি কৈ থাকোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আপোনালোকে চাওক হায়েষ্ট নাম্বাৰ যোৱা ডিষ্ট্ৰিক্ট কোনখন। হায়েষ্ট কাট অফ গৈছে আপোনালোকৰ বাক্সা, 90.53%। আৰু বন্ধুসকল, যোনখন আপোনালোকে লিষ্ট দেখিছে সেইখন পাৰ্চেণ্টেজত দিয়া হৈছে। ঠিক আছে, পাৰ্চেণ্টেজত দিয়া হৈছে, মই আপোনালোকক নাম্বাৰলৈ চেঞ্জ কৰি দেখাই দিম। এই বাক্সাৰ চাওক, URৰ ক্ষেত্ৰত মেইলত গৈছে 90.53, মানে আমি যদি নাম্বাৰলৈ চেঞ্জ কৰোঁ 54.31 হ'ব। আৰু নাম্বাৰলৈ কেনেকৈ চেঞ্জ কৰিব, আপোনালোকে মোবাইলতো চেঞ্জ কৰিব পাৰিব। 90.53 আপোনালোকৰ পাৰ্চেণ্টেজৰ চিম্বলটো বহাই তাৰপাছত আপোনালোকে ইনটো পূৰণ চিন কৰি কিমান নাম্বাৰ আছিলে, ABত আছিলে 60 আপোনালোকে মাৰি দিয়ক, তেতিয়া আপোনালোকৰ নাম্বাৰটো ওলাই পৰিব 54.31। আপোনালোকৰ মেইলৰ ক্ষেত্ৰত গৈছিলে 54.31 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে 50.19, মানে 50.19 গৈছিলে ফিমেলৰ ক্ষেত্ৰত। OBC চাওক, OBC গৈছিলে 53.44 আৰু ফিমেলৰ গৈছিলে 44.56। ঠিক আছে বন্ধুসকল, 44.56। SC চাওক, SC ক্ষেত্ৰত কৈ দিছোঁ মই, মেইলৰ কৈ দিছোঁ 53.11 আৰু ফিমেলৰ নাছিলে বাক্সাত, ফিমেলৰ SC নাছিলে। ST কৈ দিছোঁ, ST এইচৰ কৈছোঁ, ST এইচৰ মেইলৰ নাই, ফিমেলৰ গৈছিলে 33.97। STP চাওক আপোনালোকে, মেইলৰ গৈছিলে 54.12 আৰু ফিমেলৰ গৈছিলে 49.14। আৰু EWSৰ চাওক, মেইলৰ গৈছিলে 52.15 আৰু ফিমেলৰ গৈছিলে 35.07। ঠিক আছে, আৰু মই এতিয়া আপোনালোকক আৰু বেছি কাট অফ যোৱা ডিষ্ট্ৰিক্ট আছে মাজুলীখন দেখাই দিছোঁ আপোনালোকক। মাজুলী চাওক, 87.53% গৈছিলে। মই নাম্বাৰলৈ চেঞ্জ কৰি দেখাই দিছোঁ আপোনালোকক। 52.51 গৈছিলে মেইলৰ, URৰ মেইলৰ গৈছিলে 52.51। ফিমেলৰ কোনো কেণ্ডিডেট নাছিলে। OBC গৈছিলে 49.48, ফিমেলৰ কোনো কেণ্ডিডেট নাই। SC চাওক, SC মেইলৰ গৈছিলে 51.55, বাকী ফিমেলৰ কেণ্ডিডেট নাই। STH, STP আৰু EWSৰ কোনো কেণ্ডিডেট নাছিলে মাজুলীত। ঠিক আছে বন্ধুসকল, আৰু মই এখন ডিষ্ট্ৰিক্টৰ আপোনালোকক কৈ দিছোঁ, যোৰহাট ডিষ্ট্ৰিক্টৰ কৈ দিছোঁ। যোৰহাটখন চাই লওক আপোনালোকে। যোৰহাটৰ আপোনালোকৰ 86.75% গৈছিলে URৰ মেইলৰ, আৰু নাম্বাৰলৈ যদি চেঞ্জ কৰোঁ তেতিয়া হ'ব 52.05, মানে 52.05 নাম্বাৰৰ পৰা মেইলৰ আহিছিলে URৰ, আৰু ফিমেলৰ আছিলে 45। OBC চাওক, OBC 51.42 আৰু ফিমেলৰ চাওক 44.4। ঠিক আছে বন্ধুসকল, আৰু SC মেইলৰ চাওক,
50.95 ফিমেলৰ কোনো কেণ্ডিডেট নাই আৰু STHৰ চাওক মেইলত গৈছিলে 36.61 ফিমেলৰ নাই STP চাওক মেইলৰ গৈছিলে 51.81 ফিমেলৰ কোনো কেণ্ডিডেট নাই আৰু EWSৰ চাওক OBC EWSৰ গৈছিলে 42.07 ঠিক আছে বন্ধুসকল এইখন আছিলে ABৰ কাট অফ লিষ্ট যোৱাবাৰৰ ABৰ কাট অফ লিষ্ট ঠিক আছে বন্ধুসকল আৰু মই সকলোৰে ডিষ্ট্ৰিক্টৰ কথা কৈ নাথাকোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে নিজে চাব পাৰিব আৰু নাম্বাৰলৈ কেনেকৈ চেঞ্জ কৰে মই আপোনালোকক কৈ দিলোঁ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আপোনালোকে নাম্বাৰলৈ চেঞ্জ কৰিব পাৰিব ঠিক আছে বন্ধুসকল আৰু এতিয়া চাওক আপোনালোকৰ UB লিষ্টখন মই UB লিষ্টখন দেখাই দিছোঁ যোৱাবাৰ সেম ডিষ্ট্ৰিক্টৰে মই দেখাই দিম বাক্সা যিহেতু বেছি নাম্বাৰ গৈছে বাক্সা মাজুলী আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ মই কৈ দিছোঁ বাক্সাখনৰ চাওক আপোনালোকক মই ডাইৰেক্ট নাম্বাৰটো আপোনালোকক কৈ দিছোঁ পাৰ্চেণ্টেজত দিয়া আছে ডাইৰেক্ট নাম্বাৰটো কৈ দিছোঁ 35.74 গৈছিলে মেইলৰ URৰ ফিমেলৰ গৈছিলে 33.94 OBC মেইলৰ গৈছিলে 34.32 ফিমেলৰ গৈছিলে 31.14 SC মেইলৰ নাই ফিমেলৰ গৈছিলে 28.53 STHৰ মেইলৰ নাই ফিমেলৰ গৈছিলে 22.65 STP মেইলৰ গৈছিলে 35.26 ফিমেলৰ নাছিলে EWSৰ চাওক EWSৰ গৈছিলে 34.12 ফিমেলৰ কোনো কেণ্ডিডেট নাই মাজুলীৰ কথা কৈ দিছোঁ এতিয়া মাজুলী গৈছিলে নাম্বাৰ কৈ দিছোঁ মই আপোনালোকক 33.8 গৈছিলে মাজুলী ফিমেলৰ নাই মেইলৰ 33.8 গৈছিলে OBC মেইলৰ গৈছিলে 32.21 ফিমেল নাই আৰু বাকী SC STH STP EWSৰ কোনো কেণ্ডিডেট নাই মাজুলীত আৰু যোৰহাটৰ কথা কৈ দিছোঁ মই ডাইৰেক্ট নাম্বাৰটো কৈ দিছোঁ আপোনালোকক যোৰহাটৰ URৰ মেইলৰ গৈছিলে 33.12 আৰু ফিমেলৰ গৈছিলে 32.11 OBCৰ চাওক 32.52 মেইলৰ ফিমেলৰ 31.16 ঠিক আছে SCৰ চাওক মেইলৰ 32.59 ফিমেলৰ নাই কোনো কেণ্ডিডেট নাই ফিমেলৰ STH মেইলৰ চাওক আপোনালোকে 25.00 ফিমেলৰ কোনো কেণ্ডিডেট নাই STP চাওক 32.81 মেইলৰ ফিমেলৰ 30.00 আৰু EWSৰ মেইলৰ চাওক 30.36 আৰু ফিমেলৰ চাওক 24.19 যোৱাবাৰ লিষ্টখন চাই গম পালে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিলে পাৰ্চেণ্টেজত আছে আপোনালোকে নাম্বাৰলৈ চেঞ্জ কৰি ল'ব নাম্বাৰলৈ কেনেকৈ চেঞ্জ কৰে মই আপোনালোকক কৈ দিলোঁ আৰু মই এটা এক্সপেক্টেড কাট অফৰ লিষ্ট বনাইছোঁ আপোনালোকক দেখাই দিম কোনো ঠিক নাই তাতকৈ কাট অফ তলতো যাব পাৰে কিন্তু এটা এক্সপেক্টেড কাট অফৰ লিষ্ট মই নিজে বনাইছোঁ আপোনালোকক সেইটো স্ক্ৰীনত দেখাই দিছোঁ এবাৰ চাই লওক আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ যে কাট অফ কিমান যাব দেখাবলৈ ভিডিঅ'টো বহুত টান হ'ব আপোনালোকে মোক কমেণ্ট কৰিব যে এখন ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে মই তেতিয়া আপোনালোকক কিমান যোৱাৰ সম্ভাৱনা আছে মই আপোনালোকক নাম্বাৰটো দি দিব পাৰিম চবতছে হাইয়েষ্ট বাক্সা গৈছিলে তেন্তে মই বাক্সাই দেখাই দিছোঁ আপোনালোকক এটা এক্সপেক্টেড কাট অফ প্ৰত্যেকখন জিলাৰ যদি দি থাকোঁ তেন্তে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আপোনালোকে কমেণ্ট কৰিব কোনখন জিলাৰ হয় প্ৰথমতে মই AB দেখাই দিছোঁ AB মেইল আৰু ফিমেল দুটা আছে প্ৰথমতে UR চাই লওক UR মেইলৰ হয় 52.30 ফিমেলৰ 47 OBC মেইলৰ 51.20 ফিমেলৰ 41 SC মেইলৰ 51.10 ফিমেলৰ কোনো কেণ্ডিডেট নাছিলে বাক্সাত আৰু STHৰ 34 আৰু ফিমেলৰ হ'ল 31 STP মেইলৰ 52.20 ফিমেলৰ 47 EWSৰ 50 মেইলৰ আৰু ফিমেলৰ 33 গতিকে এইখন আপোনালোকৰ ABৰ এক্সপেক্টেড কাট অফ হয় এবাৰ ভালদৰে চাই লওক স্ক্ৰীনশ্বট এটা মাৰি ল'ব আপোনালোকে এতিয়া মই দেখাইছোঁ UBৰ এক্সপেক্টেড কাট অফ লিষ্টখন UBৰ চাই লওক আপোনালোকে মেইল আৰু ফিমেলৰ দুয়োটা আছে UR কৈ দিছোঁ মেইলৰ 32.30 ফিমেলৰ 30 OBC মেইলৰ 31.50 ফিমেলৰ 29 SC মেইলৰ 30.40 ফিমেলৰ 27 STHৰ 24 মেইলৰ ফিমেলৰ হ'ল 20 STP 32.20 আৰু ফিমেলৰ 28 EWSৰ মেইলৰ 31 আৰু ফিমেলৰ 23 গতিকে এইখন আছিলে UBৰ এক্সপেক্টেড কাট অফ আপোনালোকে এবাৰ ভালদৰে চাই ল'ব স্ক্ৰীনশ্বট এটা এইখনো মাৰি ল'ব যদি আপোনালোকৰ মন গৈছে স্ক্ৰীনশ্বট এটা মাৰি ল'ব ঠিক আছে বন্ধুসকল আপোনালোকে এক্সপেক্টেড কাট অফ লিষ্টখন চাই গম পালে কিমানৰ পৰা এইবাৰ নাম অহাৰ চান্স আছে কিমান নাম্বাৰ পালে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে আপোনালোকে ৰিটেন এক্সাম দিবলৈ পাব কিমান নাম্বাৰৰ পৰা ঠিক আছে বন্ধুসকল আকৌ কৈ দিছোঁ এইটো এটা এক্সপেক্টেড কাট অফ কোনেও নাজানে যে ইমানটো কাট অফ যাব আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বন্ধুসকল বেলেগ বেলেগ কাট অফ যাব মোক কমেণ্ট কৰিব যে আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ বন্ধুসকল প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে আপোনালোকৰ ৰানিঙৰ টাইম আৰু লং জাম্প কিমান মাৰি আছে চিন আপ কিমান মাৰি আছে আৰু ৰানিঙৰ টাইমটো মোক কমেণ্ট কৰিব ঠিক আছে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ' আপোনালোকৰ ফিজিকেলৰ ওপৰত হ'ব ঠিক আছে বন্ধুসকল আছাম পুলিচ হওক কামাণ্ডো হওক আপোনালোকৰ ৰানিং কিভাৱে প্ৰিপেৰেশ্যন চলাব লাষ্ট দুমাহ আছে আৰু আপোনালোকে লাষ্ট দুমাহ কেনেদৰে প্ৰিপেৰেশ্যন চলাব তাৰ ওপৰত মই ভিডিঅ' দিম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ